নমস্কাৰ সকলোকে প্ৰথমতে স্বাগতম জনাইছোঁ। গুড মৰ্নিং, সকলো ভালে আছেনে? আজি মই মোৰ কেন্দ্ৰৰ প্ৰাক প্ৰাথমিক কাৰ্যালয়ৰ তালিকাখন দেখাব বিচাৰিছোঁ। আমাৰ প্ৰাক প্ৰাথমিক কাৰ্যালয়ৰ প্ৰথম তালিকা হৈছে আমি শিশুসকলক প্ৰথমে কেনেকৈ আদৰণি জনাওঁ। আমি প্ৰথমতে আদৰণি জনোৱাৰ পিছত প্ৰাৰ্থনা, তাৰপিছত তেওঁলোকক পৰিষ্কাৰ পৰিচ্ছন্নতা, নখ চুলি ইত্যাদি আমি পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বিষয়ে তেওঁলোকক চোৱা চিতা কৰোঁ। তাৰপিছত ব্যায়াম, তাৰপিছত তেওঁলোকৰ লগত মুক্ত কথোপকথন, তাৰপিছত 5 নম্বৰত আছে বৌদ্ধিক বিকাশৰ ক্ৰিয়া, তাৰপিছত 6 নম্বৰত আছে সূক্ষ্ম মাংসপেশীৰ বিকাশৰ ক্ৰিয়া, 7 নম্বৰত আছে সৃজনী প্ৰতিভা বিকাশৰ ক্ৰিয়া, 8 নম্বৰত আছে বাহিৰৰ খেল, আৰু 9 নম্বৰত আছে ভাষাৰ বিকাশ, স্পষ্টবাদিতা, আৰু 10 নম্বৰত ক্ষেত্ৰ ভ্ৰমণ হৈছে আমি সপ্তাহত এদিন তেওঁলোকক ক্ষেত্ৰ ভ্ৰমণ কৰাওঁ বিভিন্ন ধৰণৰ শিক্ষা ল'বৰ কাৰণে। গতিকে আমাৰ প্ৰাক প্ৰাথমিক কাৰ্যালয়ৰ তালিকা বিষয়ে আজি আপোনালোকক অৱগত কৰিলোঁ। ধন্যবাদ। আজিলৈ আহোঁ, ইমানতে সামৰিছোঁ। নমস্কাৰ, সকলোকে নমস্কাৰ জনাইছোঁ।